আজি দেওবৰীয়া দুপৰীয়া সাজ বনাবলৈ লৈছোঁ। সব ৰেডি কৰি লৈছোঁ। মাছ বেঙেনা পোৰা খাব বোলে মানুহজনে। বেঙেনা পোৰা মাছত দিবলৈ মূলা আৰু পিঁয়াজ পাত লৈছোঁ। ফুলকবি ভাপা খাম কৈছে, সেইকাৰণে ফুলকবি ভাপা কৰিবলৈ ৰেডি কৰিছোঁ। এতিয়া ফুলকবিখিনি ভাজি ল'ম আৰু এফালে মাছখিনি ভাজি ল'ম। এয়া ফুলকবি ৰেডি হৈ গ'ল। এতিয়া মই এইটো টিফিন বাতিলৈ খাই ল'ম। মই ভাতত দিম, কিন্তু মোৰ ভাতটো হৈ গ'ল তেনেকৈ কুকাৰতে দি 1 চিটি দি দিম। এনেকৈ খাই ল'ম, কেঁচা তেল অকণমান দি দিম। Welcome guys to my YouTube channel. এই আমাৰ অসমীয়া সাজপাৰ ব্লগিং। এই খানা বনাইছে দেখিছে এইজনী বাইদেউ, অকণ কোলা বাৰু তাই। এই চক মানুহৰ মুখ লাগিব বুলি ঢাকি থৈছে, কিন্তু একো নাই, মই দেখাই দিম। উঠাই দিয়া উঠাই দিয়া উঠাই দিয়া, ৰাখ নহয় উঠাই দিয়া। পগলা ভাইটি এটা মালতীজনে দেখাবলৈ লাজেই কৰিছে। কি মানে এয়া দেখিব পাইছে আলু মূলা, এয়া মূলা ভাই মূলা ইমানেই লাগি থাকিব পাৰে নহয়। এইটো আধা বনাই কৰি আকৌ গাটো ধুই আহিছোঁ। এতিয়া খাবলৈ লৈছোঁ। চাওকচোন কি কি বনালোঁ আজি। এয়াই মুৰ্গী মাংস, এয়া মুৰ্গী মাংস আছে, ফুলকবি ভাপা, মাংস, বেঙেনা পোৰা পিটিকা, মোৰ প্ৰিয় ভোট জলকীয়া, মাছ ভজা আৰু লগতে মূলা দি পিঁয়াজ পাত দি মাছৰ জোল। হওক এতিয়া অকণমান খাই দেখুৱাওঁ আপোনালোকক। এইবছৰ প্ৰথম ফুলকবি ভাপা খালোঁ। এইবছৰ বনোৱা হোৱা নাছিলে। ফুলকবিৰ কোনো আইটেমেই ভাল নালাগে, অকল ফ্ৰাই আৰু ভাপাৰ বাহিৰে। বহুত টেষ্ট হৈছে।